নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক দেখুৱাম কেনেকৈ আপুনি ঘৰত বহি সহজে দৰ্পণ অৰ্থাৎ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ এডমিশ্যন অনলাইন এপ্লাই কৰিব পাৰিব। যদি আপুনি নতুন এডমিশ্যন ল'ব বিচাৰে এই ভিডিঅ'টো শেষলৈ চাই থাকিব। প্ৰথমে আপুনি আপোনাৰ মোবাইল বা কম্পিউটাৰত ব্ৰাউজাৰ খোলক। তাৰপিছত গুগলত গৈ দৰ্পণ আছাম কলেজ এডমিশ্যন লিখি চাৰ্চ কৰক। অফিচিয়েল ৱেবছাইটটো খুলি লওক। ৱেবছাইট খোলাৰ পিছত ৰেজিষ্টাৰ বা নিউ এডমিশ্যন অপশ্যনত ক্লিক কৰক। ইয়াত আপোনাৰ বেছিক ডিটেইল দিব লাগিব, নাম, মোবাইল নম্বৰ, ইমেইল আইডি। মোবাইল নম্বৰ দিয়াৰ পাছত আপুনি OTP ভেৰিফাই কৰি লওক। তাৰ পাছত আপুনি এডমিশ্যন ফৰ্মখন দেখা পাব। ইয়াত আপোনালোকৰ পাৰ্চনেল ডিটেইল, এডুকেশ্যনেল ডিটেইল সকলো ফিলআপ সঠিকভাৱে কৰি লওক। সকলো সঠিকভাৱে ফিলআপ কৰাৰ পাছত আপুনি ডকুমেণ্ট আপলোড কৰি লওক। পাছপোৰ্ট সাইজ ফটো, HSLC মাৰ্কশ্বিট, কাষ্ট চাৰ্টিফিকেট, BPL কেটাগৰীৰ যদি হয় ইনকাম চাৰ্টিফিকেট বা BPL কাৰ্ডখন আপলোড কৰি লওক। তাৰ পাছত আপোনাৰ সকলো ডিটেইল ভালকে পৰীক্ষা কৰি লওক। যদি সঠিক হয় ফাইনেল সাবমিটত ক্লিক কৰি লওক। এতিয়া আপুনি নিজৰ পছন্দৰ কলেজ চইচ কৰক। তাৰ পিছত ষ্ট্ৰীম সিলেক্ট কৰি সাবজেক্ট সিলেক্ট কৰি সাবমিট কৰি দিয়ক। তাৰ পাছত আপোনাৰ ৰিচিপ্ট প্ৰিন্ট কৰি আপোনাৰ লগত ৰাখি দিব। এডমিশ্যনৰ সময়ত দৰকাৰ হ'ব। এইদৰে আপুনি সহজে দৰ্পণ আছাম কলেজৰ এডমিশ্যন এপ্লাই কৰিব পাৰিব।